নমো নমঃ শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৩০ সংখ্যক শ্লোক। শ্লোকপাকি হৈছে এনেধৰণৰ: দেহি নিত্যম অবধ্য অয়ং দেহি সৰ্বস্য ভাৰত তস্মাৎ সৰ্বাণি ভূতানি ন ত্বং শোষিতুম অৰ্হসি। উক্ত শ্লোকভাষীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভৰতবংশীয় অৰ্থাৎ অৰ্জুন, দেহটোৰ ভিতৰত যিজন বিৰাজমান অৰ্থাৎ যি পৰমাত্মা বা আত্মা, তেওঁ নিত্য আৰু অবধ্য, যা বধ কৰিব নোৱাৰি, যি নিত্য শাশ্বত। এতেকে কোনো প্ৰাণীৰ বাবে তুমি অনুশোচনা কৰা উচিত নহয়। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই জনাইছে যে এই আত্মা নিত্য আৰু শাশ্বত, যাক কোনেও বধ কৰিব নোৱাৰে। সেয়েহে তুমি আত্মীয় কুটুম্বক বধ কৰি যি পাপৰ ভাগী হ'ব বুলি ভাবিছা, সেই পাপৰ ভাগী তুমি হ'ব নালাগে, কিয়নো এই আত্মাক বধ কৰিব কোনেও নোৱাৰে। আৰু এই পাৰ্থিৱ বস্তুক বধ কৰি তুমি অনুশোচনা কৰাটোৰ প্ৰয়োজন নাই। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত সন্মুখত পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যক দেখিছিল, তেওঁলোকক বধ কৰি যি ৰাজ্য লাভ কৰিব বা যি সুখ লাভ কৰিব, সেই বিষয় বাসনাক তেওঁৰ প্ৰয়োজন নহয় বুলি কৈছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনলৈ উপদেশ দিছিল যে তুমি এই পিতৃ বা পিতামহ বা ইষ্ট কুটুম্বক বধ কৰি যি সুখ লাভ কৰিবা, সেয়াৰ বাসনাৰ বশীভূত হোৱাটোৰ পিছৰ কথা, কিন্তু এওঁলোকক বধ কৰি তুমি যি পাপৰ ভাগী হ'ব বুলি ভাবিছা, সেয়া পাপৰ ভাগী হ'ব লগা তুমি নহয়, কিয়নো আত্মাটো সদায় নিত্য শাশ্বত। কিন্তু তোমাৰ কৰ্তব্যটোহে তুমি কৰিব লাগিব, কাৰণ ক্ষত্ৰিয় হিচাপে তোমাৰ কৰ্ম হ'ল যুদ্ধ কৰা। তুমি সেয়েহে তোমাৰ কৰ্তব্য পৰিত্যাগ নকৰিবা। ইয়াত শ্ৰীকৃষ্ণৰ উক্তিৰ ওপৰত নিৰ্ভৰশীল এই কথা বিশ্বাস কৰিব লাগিব যে পাৰ্থিৱ দেহটোতকৈ এটা বেলেগ আত্মা আছে, আৰু এই কথা সত্য নহয় যে আত্মা বুলি কোনো বস্তু নাই, আৰু কেৱল পাৰ্থিৱ বস্তুবিলাকৰে ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত এক পৰিপক্ক অৱস্থাত জীৱনৰ লক্ষ্যসমূহে দেখা দিব ধৰে। যদিও আত্মাটো অমৰ, তথাপি হিংসাৰ পথ ল'বলৈ উদগনি দিয়া নাই। অৰ্থাৎ যুদ্ধ কৰিলে যি হিংসা হয়, সেই হিংসাৰ পথ ল'বলৈ অৰ্জুনক উদগনি দিয়া নাই। যদিও অৰ্জুনে যেতিয়া যুদ্ধ কৰিব লাগিব, তাত হিংসাৰ আশ্ৰয় ল'ব লাগিব, অৰ্থাৎ ইষ্ট কুটুম্বক বধ কৰিব লাগিব। যদি সেই ইষ্ট কুটুম্বক বধ কৰে, তেতিয়া হিংসাৰ আশ্ৰয় লোৱাৰ দৰে হ'ব। কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছে যে তুমি তোমাৰ কৰ্তব্য পালন কৰা, আৰু এয়া তোমাৰ হিংসা কৰা নহয়, কিয়নো যুদ্ধৰ সময়ত হিংসাক বাস্তৱিকতে প্ৰয়োজন হয় বা হিংসাৰ পথ লোৱাৰ বিষয়ত নিৰুৎসাহ কৰা নাই। হিংসাৰ প্ৰয়োজনীয়তাও কিন্তু ভগৱানৰ সমৰ্থনৰ দ্বাৰাই যুক্তিযুক্ত বুলি সাব্যস্ত কৰিব লাগিব। কেৱল নিজৰ মন গ'লেই বুলি যে হিংসাৰ আশ্ৰয় ল'ব, সেইটো কথা নহয়, কিয়নো যেতিয়া এই সংসাৰত অধৰ্মৰ গ্লানি হয়, ধৰ্মৰ সংস্থাপনাৰ কাৰণে আমি বা যিকোনোৱে যোন পুৰুষেই নহওক, ধৰ্মক স্থাপনাৰ কাৰণে অধৰ্মৰ গ্লানিৰ কাৰণে হিংসাৰ আশ্ৰয় ল'ব লগা হয়, বা দুষ্টক দমন সন্তক পালনৰ কাৰণে হিংসাৰ আশ্ৰয় ল'ব লগা হয়। সেই বুলিয়েই যে প্ৰতিটো ক্ষেত্ৰতে হিংসা কৰিব বা প্ৰতিটো ক্ষেত্ৰতে যুদ্ধনীতি অৱলম্বন কৰিব, সেইটোও নহয়। সেয়ে কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাষীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।